নাজিৰ আলী যুৱ বিকাশ সংঘ ফুলাগাঁও সজৈনত ফাটল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। আজিৰ পৰা দক্ষিণ কামৰূপৰ ফুলাগাঁৱত নাজিৰ আলী যুৱ বিকাশ সংঘ ফুলাগাঁৱৰ সজৈনত এখনি পাতল টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰথম পুৰস্কাৰ হিচাপে 15,000 টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 10,000 টকাৰ প্ৰাইজ মনিৰে অনুষ্ঠিত হোৱা ক্ৰিকেট প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা নাজিৰ আলী যুৱ বিকাশ সংঘৰ সভাপতি মৌচুৰাজ আলীয়ে। এই প্ৰতিযোগিতাখনৰ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব বুলি প্ৰতিযোগিতাখনৰ সভাপতি আইনুল হক আলী আৰু সম্পাদক হাছিম আলী মন্তব্য কৰি প্ৰতিযোগিতাখনি সুচাৰুৰূপে পৰিচালনা কৰাত সকলোৰে সহযোগিতা কামনা কৰিছে। উপস্থিত থকা আজিৰ খেলৰ সভাপতি আইনুল ডাঙৰীয়া, সম্পাদক হাছান আলী ডাঙৰীয়া, লগতে সমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু খেলৰ মোৰ মৰমৰ খেলুৱৈসকল, লগতে উপস্থিত থকা মোৰ ভাতৃপ্ৰতিম প্ৰতিদিনৰ সাংবাদিক মিলন মহন্ত ডাঙৰীয়া আৰু উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজ, আজি মই অত্যন্ত সুখী এইকাৰণে যে আমাৰ গাঁৱতো আজি ক্ৰিকেটৰ কথা ভাবিব পৰা হৈছে। সেয়েহে মই অত্যন্ত সুখী আৰু যিসকল উঠি অহা যুৱক আমাৰ এই খেলত জড়িত হৈ আছে তেওঁলোকক মই অনুৰোধ জনাম যাতে ভৱিষ্যতে আমাৰ এই খেলখন প্ৰতিযোগিতা খেলখন বছৰে চলাই নিব পাৰে আৰু বিশেষকৈ মই কৰ্মকৰ্তাসকলকো অনুৰোধ জনাম তেওঁলোকো যাতে উঠি অহা প্ৰজন্মক এই খেলখন চলাই নিয়াৰ কাৰণে সা সুবিধাখিনি কৰি দিয়ে। আজি আৰু বিশেষ দীঘলীয়া বক্তব্য নাৰাখোঁ, গতিকে মই সুখী যে আমাৰ নাজিৰ আলী যুৱ বিকাশ সংঘৰ ভোলাগাঁৱৰ এখন খেল যে আজি প্ৰতিযোগিতা হিচাপে পাতিছে তাৰ বাবে মই আমাৰ কৰ্মকৰ্তাসকলক বহুত বহুত ধন্যবাদ দি মোৰ এই বক্তব্য ইমানটা সামৰণি মাৰিছোঁ। দক্ষিণ কামৰূপৰ পৰা বিৰোজ সোণী দেশৰ ৰিপৰ্ট প্ৰাপ্ত টাইম ভিজিটেড। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।